নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ আগত মই থিয় হৈছোঁ এটা বৰ গুৰুত্বপূৰ্ণ এটা বিষয় লৈ পেলাই। আপোনালোকে ভালকৈ জানে COVID-19 যিটো বৰ্তমানে গোটেই পৃথিৱীতে এটা ধ্বংসলীলা চলি আছে আৰু সকলোৰে বাবে এক ডাঙৰ সংকেত। ইয়াক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ, কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ, কেনেকৈ তাক আমি এই পৃথিৱীৰ পৰা দূৰ কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টাত আজিৰ এই ভিডিঅ'টো কৰা হৈছে। আৰু ইয়াতে মই আমাৰ দেশৰ ভিতৰৰ আৰু দেশৰ বাহিৰৰ বিদেশৰ পৰাও আমাৰ বিভিন্ন ব্যক্তিৰ মতামত লৈছোঁ, সংগ্ৰহ কৰিছোঁ। আপোনালোকৰ ওচৰত এজন এজনকৈ তেওঁলোকৰ বক্তব্য আগবঢ়াম। ইয়াৰ উদ্দেশ্য এয়ে যে আমি আনে কেনেকৈ এই সমস্যাবিলাক সমাধান কৰিছে ক'ভিডৰ, তাক যদি আমি শুনি থাকোঁ নিশ্চয় আমাৰ সচেতনতা নিশ্চয় বহুত ভাল হৈ যাব, সক্ৰিয় হ'ব। এতিয়া পোনপ্ৰথমতে মই পাহৰি যোৱাৰ আগতেই ক'ব খুজিছোঁ যে আমি যিটো পৰ্যায়ত আহি পাইছোঁহি ই হৈছে এখন ৱৰ্ল্ড ৱাৰ। দ্বিতীয় মহাযুদ্ধ হৈ গ'ল। বহুতে কয় যে তৃতীয় মহাযুদ্ধ হ'ব নেকি, কিন্তু সেইটো নহয়। যুদ্ধ হৈছে এতিয়া মানৱ জাতি এফালে আৰু আনফালে হৈছে COVID-19। এইখন সেইকাৰণে মহাযুদ্ধ 19, ৱৰ্ল্ড ৱাৰ 19, ক'ভিড, এগেইনষ্ট ক'ভিড। তো এইখন আমি মোকাবিলা কৰিবলৈ, ক'ভিডক পৰাজয় কৰিবলৈ হ'লে আমি পৃথিৱীখনৰ সকলো ব্যক্তি, সকলো মানুহ, সকলো দেশ, সকলো সম্প্ৰদায় একত্ৰিত হৈ ইয়াক আমি যুঁজ দিব লাগিব। উই আৰ অল চলজাৰ্ছ। আমি সকলো এজন এজন সৈনিক ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ। তো সৈনিকজন সকলো সময়তে শক্তিশালী হৈ থাকিব লাগিব, শাৰীৰিকভাৱে আৰু মানসিকভাৱে। তো শাৰীৰিকভাৱে হ'বলৈ হ'লে আমি এতিয়া যিটো এতিয়া আমি কথা হৈছে যে ভেকচিনেশ্যনৰ যিটো প্ৰক্ৰিয়ালৈ আমি আহি পালোহি, যদিও বহুতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে, ভুল বুজাবুজি হৈছে, নাটনি হৈছে, তথাপি আমি প্ৰয়াস কৰিব লাগিব প্ৰত্যেকজনে কেনেকৈ অতি সোনকালে আমি ভেকচিন ল'ব পাৰোঁ। ক'ৰবাত এটা ভেকচিন ল'লেই হয় আৰু কোনোবা কোম্পানীৰ ভেকচিন দুটা ল'ব লাগে। আমাৰ ইয়াত দুটা লোৱাটো প্ৰযোজ্য হৈ আছে। আমি নিয়ম অনুযায়ী আমি তাক ল'ব লাগিব। ভেকচিন লোৱাৰ লগে লগে আমি এজন সক্ৰিয় শক্তিশালী সৈনিক হৈ পৰিম। কিবা ইনফেকশ্যন আহিলেও আমাক সহজে কিন্তু মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰে। এইটো খাটাংগ। তাৰ পাছত আমাৰ দৈনন্দিন যিটো আহাৰ, পুষ্টিকৰ আহাৰ আমি খাব লাগিব আৰু মানসিকভাৱে আমি নিজকে সক্ৰিয় কৰি ৰাখিব লাগিব। মন প্ৰফুল্ল হৈ থাকিলেহে যুদ্ধত আমি মন ভালকৈ দি, মনোযোগ দি আমি যুদ্ধত যুঁজ দিব পাৰিম। সেয়েহে উই আৰ টু বি ফিজিকেলি এজ ৱেল এজ মেণ্টেলি ফিট এণ্ড চিয়াৰফুল। কোনোবাই কয় যে আমি স্পিৰিচুৱেলিও ষ্ট্ৰং হৈ থাকিব লাগিব। ভাল কথা। স্পিৰিচুৱেলি, আধ্যাত্মিক দিশতো আমি ষ্ট্ৰং হৈ থাকিব লাগিব। নিশ্চয় আমি যদি তেনেকুৱা সক্ৰিয় সৈনিক হওঁ, তেতিয়াহ'লে COVID-19 আমাৰ দেহাৰ ওপৰত কেনেবাকৈ আহি যদি সোমায়, তাক আমি যিমান পাৰোঁ শক্তিৰে তাক আমি দমন কৰিব পাৰিম, তাক আমি নাশ কৰিব পাৰিম। তো এই হ'ব আমাৰ মূল প্ৰচেষ্টা। তো এতিয়া যুঁজখনত জিকিবলৈ আমাক দৰকাৰ কি? এটা হৈছে নলেজ। কিহৰ ওপৰত? ক'ভিড কেনেকৈ আহে আৰু ক'ভিডৰ কি তাৰ ফৰ্মেশ্যন, এইবিলাকৰ ওপৰত বিভিন্ন ভিডিঅ' ওলাইছে। মই তাক নকওঁ। মুঠতে এইটোৱে জানিব লাগিব যে ই এটা মাৰাত্মক নতুন ভাইৰাছ, যিটোৰ ফৰ্মেশ্যন এটা কেনেবাকৈ নাকে মুখে আহি সোমাই যদি ভিতৰলৈ গুচি যায় দেহাৰ, তেতিয়াহ'লে
ই লাংছত গৈ হাওঁফাওঁত গৈ ই হেজাৰ হেজাৰ তাৰ একেধৰণৰ ভাইৰাছ সৃষ্টি কৰিব পাৰে আৰু লাংছখন ভিতৰৰ পৰা একেবাৰে তাক নষ্ট কৰি পেলাব পাৰে। ফলস্বৰূপে উশাহ ল'ব নোৱাৰি এজন ভাল মানুহ, সুস্থ মানুহ চেচ হৈ যাব পাৰে, মৃত্যুৰ মুখত পৰি যাব পাৰে। সেয়ে আমি চাব লাগিব যে মাস্ক লগোৱাৰ কথা কৈ আছে, আপোনালোকে দেখিব বিভিন্নজনে ইয়াত ক'ব, এইটো আমি পালন কৰিব লাগে। আৰু হাত ধোৱাৰ কথা কৈছে, যাতে হাতৰ জৰিয়তে এই ক'ৰবাৰ পৰা আমি টাচ কৰি পেলাই ক'ভিড বীজাণু যাতে আমাৰ মুখলৈ নাযায়, এইটো কৰিব লাগে। আৰু কৈছে ছ'চিয়েল ডিষ্টেঞ্চিং, সামাজিক দূৰত্ব এটা ৰাখিব লাগিব। এইবিলাকৰ ওপৰত মোৰ পিছৰ যিসকল বক্তা তেওঁলোকে আপোনালোকক ভালকৈ ক'ব। কিন্তু অকল আমি হাত ধুই থাকিলে, অকল আমি মাস্ক লগাই থাকিলে আৰু অকল আমি ছ'চিয়েল ডিষ্টেঞ্চিং কৰি থাকিলেও আমি প্ৰকৃততে ক'ভিডৰ নিচিনা ভাইৰাছৰ লগত যুঁজ দিব নোৱাৰিম। আমি মাথা খটাব লাগিব, আমাৰ কৌশল থাকিব লাগিব, ষ্ট্ৰেটেজি থাকিব লাগিব। ঠিক যেনেকৈ ছিকিউৰিটিৰ কাম কৰোঁতে আৰ্মি বা পুলিচৰ মানুহে যেনেকৈ সুৰুঙাবোৰ ভাবি ভাবি উলিয়ায় আৰু সুৰুঙাবোৰ এটা এটাকৈ তাক প্লাগিং কৰে, তাক বন্ধ কৰে, তেনেকৈ আমিও নিজৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে, নিজৰ চুবুৰীৰ কাৰণে ক'ভিড কেনেকৈ আহি আমাক সংক্ৰমণ কৰিব তাৰ সুৰুঙাবিলাক আমি এটা এটাকৈ মাৰিবলৈ যত্ন কৰিব লাগিব। তো তাৰ কাৰণে আমি সকলো সময়তে সচেতন হৈ থাকিব লাগিব। যদি ভাবিছোঁ যে মাস্কখন লগাই গৈছোঁ, ঘূৰি আহিলোঁ, মাস্ক খুলি দিলোঁ, হাতখন ধুবলৈ গৈছে, হাতখন ধুলোঁ, কিন্তু বজাৰৰ পৰা আহোঁতে তাতে ক'ভিড হোৱা মানুহৰ দিয়া পইচা মই লৈ আহিছোঁ, ক'ভিড হোৱা মানুহে মোনাত কিবা ভৰাই দিছে তেনেকৈ লৈ আহিছোঁ, ক'ভিড হোৱা মানুহে মোক খবৰ কাগজ এখন বিক্ৰী কৰিছে এইখন লৈ আহিছোঁ, তেতিয়াহ'লে বীজাণু মোৰ হাতখন ধুই থাকিলেও, মাস্কখন মই লগাই থাকিলেও, খুলি দিয়াৰ পিছত আৰু সামাজিক দূৰত্ব মই ৰাখিলেও ক'ভিড বীজাণুৰ পৰা মই জানো বাচিব পাৰিম? মই বাচিব নোৱাৰোঁ। তেতিয়াহ'লে মই মোৰ কল্পনা শক্তি, মাই ইমাজিনেশ্যন, মাই এণ্টিচিপেশ্যন উইল হেভ টু বি এক্টিভেটেড। সেইকাৰণে সেই পুলিচ বা আৰ্মিৰ দৰে আমি চিন্তা কৰিব লাগিব, মই আজি বজাৰত গৈছিলোঁ, এনেকৈ মানুহ এটাই কাঁহি আছিল, বাছত আহোঁতে এনেকৈ কাঁহিছিল, তেতিয়াহ'লেতো মই মাস্কখন খুলি সন্তুষ্ট হ'লে নহ'ব, মই গোটেই চাবোন দি ভালকৈ ধুব লাগিব, মোৰ কাপোৰবিলাক মই সলনি কৰি পেলাব লাগিব, ভালকৈ ধুৱাব লাগিব বা ধুব লাগিব। আৰু যি মই নোট আনিছোঁ, এই নোটখনত যদি বীজাণু আছে আৰু যদি খবৰ কাগজখনত বীজাণু আছে, মই তাক মৰাৰ উপায় উলিয়াব লাগিব। এবাৰ এনেকুৱা এটা কথা হৈছিল, মোৰ বন্ধু এজনে ক'লে যে একেবাৰে গৰম ইস্ত্ৰি মাৰি দিব লাগিব। হয়, গৰম ইস্ত্ৰি মাৰি দিলেও মোৰ বিশ্বাস যে ক'ভিডৰ তাত গুৰি গোষ্ঠী থাকিব নোৱাৰে কাগজখনত, খবৰ কাগজত আৰু নোটখনত, এই 500 টকীয়া বা 200 টকীয়া 100 টকীয়া নোটখনত। কিন্তু জালি নোট হ'লে হয়তো একেবাৰে নম্বৰ চম্বৰ তাৰ পৰা উঠি যাব পাৰে, সেইটো আৰু মোক ধৰা ধৰি নকৰি ন' ৰিস্ক। তো এনেকৈ আমি আমাৰ বুদ্ধি খটাই আমি দিনক দিনে আমি ক'ভিড যিমান বুদ্ধিয়ক হৈ গৈছে, তাৰ যেনেকৈ মিউটেশ্যন কৰি পেলাই তাৰ ফৰ্মেশ্যনবিলাক বেলেগ বেলেগ ৰূপ ল'ব ধৰিছে, ঠিক তেনেকৈ আমিও জনসাধাৰণে আমাৰ বুদ্ধি খটাই আমি নতুন নতুন যিবিলাক সুৰুঙা আছে সেইবিলাক মাৰিবলৈ আমি যত্ন কৰিব লাগিব। আৰু ভেকচিন ল'লেই যে নহ'ব এইটো মানে নহয়। ভেকচিন লোৱাৰ লগে লগে কোনোবাৰ ক'ভিডত আক্ৰান্ত হৈছিল, কিন্তু ভেকচিন লোৱাৰ কেইদিনমান লাগিব ইমিউনাইজেশ্যনটো ডেভেলপ হ'বলৈ। তো সেই কেইদিনমান 7 দিন বা 10 দিন পাৰ হোৱাৰ পাছতহে আচলতে দেহাত ভেকচিনে কাম কৰিব। সেইবিলাক কথাও আমি জানিব লাগিব। ভেকচিনক এনেই দুখ দিলে নহ'ব, তাক সময় দিব লাগিব আমাৰ দেহাটোৰ কি পজিশ্যন ল'ব। তো এতিয়া ইমিউনাইজেশ্যন আপোনাৰ বহুত কথাত নিৰ্ভৰ কৰে। আমাৰ আমি যিটো আহাৰ খাওঁ, মই ইতিমধ্যে কৈছোঁ পুষ্টিকৰ আহাৰ হ'ব লাগে, বৰ ৰিচ খানা হ'ব দৰকাৰ নাই, কিন্তু যিখিনি আপোনাৰ কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন ইত্যাদি যিখিনি দৰকাৰ, মিনাৰেলছ যিখিনি দৰকাৰ, সেইখিনি আমাৰ আহাৰত থাকিব লাগে।
তাৰ বিষয়ে মই ইয়াত নকওঁ, আপোনালোকে নিশ্চয় এইবিলাক কথা জানিছে বা দৰকাৰ হ'লে আপোনালোকে কোনোবা ডাক্তৰৰ পৰা পৰামৰ্শ ল'ব। ডাক্তৰৰ পৰামৰ্শ লৈ আপোনালোকে হয়তো ভিটামিন টেবলেট যেনেকৈ জিংকোভিট বা আপুনি বেলেগ বি কমপ্লেক্স, জিংক উইথ জিংক, আপুনি ভিটামিন চি এনেকুৱা টেবলেটবিলাকো হয়তো খাব ছাপ্লিমেণ্টৰ কাৰণে। এইটো ডাক্তৰৰ পৰামৰ্শ লৈ পেলাই আপোনালোকে খাব পাৰে, আপোনালোকৰ ইমিউনিটি বঢ়াব। কিন্তু এবাৰ মেণ্টেল এলাৰ্টনেছটো হৈছে অতিকৈ প্ৰয়োজনীয় নিজৰ ইমিউনাইজেশ্যনটো ষ্ট্ৰং ৰাখিবলৈ। তো এইখিনি কৈ মই আপোনালোকক প্ৰথমতে মোৰ বন্ধু সদুৰ নাহৰকটীয়াৰ বিশিষ্ট এজন নাগৰিক, এজন বিশিষ্ট শিল্পী আৰু সমাজ সেৱক, তেখেতক মই আপোনালোকৰ লগত আগবঢ়াই দিছোঁ। তেখেতৰ বক্তব্যৰে আজিৰ এই ভিডিঅ'টি আৰম্ভ হ'ব। আশ্চৰ্যজনকভাৱে নিৰ্বাচনৰ ঠিক পিছদিনাখনৰে পৰাই ক'ভিডে যি মাৰাত্মক ৰূপ ধাৰণ কৰিছে সেয়া অতিশয় চিন্তনীয় বিষয়। যি কি নহওক, এই ক্ষেত্ৰত আমি প্ৰতিটো খোজতেই সাৱধানতা অৱলম্বন কৰিবই লাগিব। আমি প্ৰট'কল ভংগ কৰাৰ কোনো পদক্ষেপেই যাতে কেতিয়াও ল'বলগীয়া নহয়, তাৰ বাবে আমি অতি সতৰ্ক থকা উচিত। খুব জৰুৰীভাৱে যদি কিবা কাৰণত আমি কেতিয়াবা দোকান বজাৰলৈ যাবলগীয়াও হয়, তেন্তে মাস্ক পৰিধান নকৰাকৈ যেন কেতিয়াও বাহিৰলৈ নোলাওঁ। বৰ্তমান ক'ভিডৰ অতি ভয়ানক যিটো ভাইৰাছ অতি সম্প্ৰতি আমাৰ ইয়াত বিয়পি পৰিছে, সেই ভাইৰাছ পূৰ্বৰ কৰোণাতকৈ যথেষ্ট এক্টিভ আৰু অতি ভয়ংকৰ। এই ক্ষেত্ৰত আমি অকণমানো যদি অসাৱধানতা অৱলম্বন কৰোঁ, তেন্তে নিশ্চয় বিপদৰ সম্ভাৱনা অধিক। প্ৰায়ে দেখা যায় বহুসংখ্যক লোকে মাস্কখন থুতুৰিত পিন্ধি থয়, নাক আৰু মুখ ঢাকি থ'ব লাগে, তেওঁলোককতো থুতুৰি ঢাকি ৰাখিবলৈ কোৱা নাই। অৱশ্যে মোৰ ক্ষেত্ৰত এতিয়া মই থুতুৰিত যদিও মাস্কখন ৰাখিছোঁ, আপোনালোকে অন্য ভাৱত নল'ব, কিয়নো এতিয়া মই কথা ক'বলগীয়া হৈছে আৰু মই অকলশৰে এটা ৰুমত আছোঁ। কিন্তু বহুতক দেখিছোঁ দোকানে পোহাৰে বজাৰে সমাৰে মাস্কখন থুতুৰিত পিন্ধি মুখখন আৰু নাক উলিয়াই থৈ দিয়ে। এইটো আকৌ কেনেধৰণৰ কথা? আৰু এটা কথা মন কৰিছোঁ, বজাৰৰ ফুটপাথত বিভিন্ন লোকে ব্যৱসায় কৰে, মাস্কৰ ব্যৱসায় কৰি আছে। তেওঁলোকে অপেনলি মানে দোকানত খোলাভাৱে মাস্ক বিক্ৰী কৰি আছে। সেই মাস্ক কিমান বিজ্ঞানসন্মত সেই বিষয়ে সকলোৱে জানেই। তথাপি কিছুমান অজ্ঞ লোকে বাহিৰত বিক্ৰী কৰি থকা মাস্ক পৰিধান কৰি নিজৰ বিপদ নিজে চপাই লৈছে। আৰু এষাৰ কথা এইখিনিতে ক'ব বিচাৰিছোঁ, কিছুমান লোকে ঘৰত কাৰোবাৰ যদি কাহ চৰ্দি বা জ্বৰ আদি হয়, তেন্তে ফাৰ্মাচীৰ পৰা দৰৱ আনি ৰোগীক খুৱায়। এইটো অতি বিপদজনক। ঘৰত তেনে যদি কোনো সদস্য যিকোনো ৰোগত আক্ৰান্ত হয়, তেন্তে লগে লগে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত। নহ'লে তেনে লোকক যদি কেনেবাকৈ কৰোণাই আক্ৰমণ কৰিবলগীয়া হয়, তেন্তে অতি স্পৰ্শকাতৰ অৰ্থাৎ চিৰিয়াছ হৈ যোৱাৰ সম্ভাৱনাই অধিক। আৰু বিশেষভাৱে হাৰ্টৰ অসুখ থকা লোক বা মধুমেহ ৰোগী অথবা হাই প্ৰেছাৰ আদি অসুখ থকা লোক অতি সাৱধান হোৱা উচিত। এনে লোকৰ ক্ষেত্ৰত ক'ভিডত আক্ৰান্ত হ'লে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিবলগীয়া হ'ব পাৰে। सभी कोई मास्क पिंधारे भाइया बहनिया मास्क
कोरोना बीमार से बात दिलाती सभी कोई मास्क হেল্ল' মোৰ নাম শবনম মই গুৰগাঁৱত থাকোঁ আজি এই যি বৰ্তমান পেণ্ডেমিকৰ চিটুৱেশ্যন হৈ আছে দিল্লী আৰু NCR ৰিজন খুবেই বেছি এলাৰ্মিং আৰু খুবেই বেছি ডেঞ্জাৰাছ হৈ পৰিছে ইন দ্য NCR ৰিজন মানে বিকজ অফ দিছ দে আৰ ফেচিং লাইক শ্বৰ্টেজ অফ হস্পিটেল বেডছ আৰু অক্সিজেন ভেণ্টিলেটাৰ্ছ প্লাজমা ড'নাৰ্ছ এইবোৰ চব শ্বৰ্টেজ হৈ গৈছে চ' মানুহবিলাকে বহুত মানে এটা চিন্তা বিষয়ত পৰিছে মানে কি কৰিব পৰা যায় কি হ'ব পৰা যায় বহুত হোৱাটছএপ গ্ৰুপতো মেছেজেছবোৰ আহি আছে যে কাৰোবাৰ ফাদাৰ ইন লৰ গা বেয়া কাৰোবাৰ ফ্ৰেণ্ডৰ গা বেয়া বিছনা বেড লাগে হেৰি লাগে আৰু দিল্লী গভৰ্ণমেণ্টে ট্ৰাই কৰি আছে যে মানে এতিয়া যোনবিলাক ষ্টেপছ দিল্লী গভৰ্ণমেণ্টে লৈছে সিহঁতি কি কৰিছে সিহঁতি কিছুমান হোটেলছ দে আৰ লাইক কনভাৰ্টিং ইন টু ক'ভিড কেয়াৰ ফেচিলিটি এফিলিয়েটেড টু চাম হস্পিটেলছ চ' দিছ পেপাৰত মই পাইছিলোঁ that there are around 10 hotels which have been converted into COVID care facility, hospital lagot affiliated, aru Delhi airport to around 500 beds COVID care facility hati bebostha korise, aru railway coaches oru 50 coaches mane railway COVID care facility hati convert korise. So ebur steps bar loi ase, but still it's like অক্সিজেনৰ শ্বৰ্টেজ এতিয়াও হৈ আছে মানুহ এতিয়াও বহুত পেনিক কৰি আছে এতিয়া আমি যোনটো ছ'চাইটিত থাকোঁ সেইটোতো আগতকৈ বহুত বাঢ়ি গ'ল এক্টিভ কেছেছ এৰাউণ্ড 42 এক্টিভ কেছেছ আৰু 28 ফ্লেটছত মেডছেছবোৰো অহা বন্ধ হৈ গৈছে চ' চেলেঞ্জেছ বহুত ফেচ কৰিব লগা হৈছে আৰু মানে আই হোপ ইণ্ডিয়া লাইক ফাইটছ দিছ ছেকেণ্ড ৱেভ উইচ ইজ আ ডিজাষ্টাৰ এণ্ড কামছ আউট ভেৰি চুন আৰু আনলেছ এণ্ড আনটিল পিপল লাইক দে আৰ ভেৰি কচিয়াছ like mask and social distancing, this is very difficult to control. So once like people like they are like very mask পিন্ধা আৰু social distancing maintain কৰিলেহে আমি এই বস্তুটোৰ পৰা আমি ওলাবলৈ আমাক মানে আমি পাৰিম so I request like the people of all over the world to follow this two basic steps. And I hope that I My name is Ayush Borua. I'm originally from Guwahati, but I'm in Panjim right now. The present COVID situation over here is not very positive, nothing to be very enthusiastic about because the number of deaths in Goa has risen to well over the 300 mark. That was what I got to know from a person in a restaurant yesterday. And the special measures that have been taken here by the government is that like from last night, that is 21st of April, night curfew has been imposed like from 10 p.m. onwards. So if you like roam around in the city after 10 p.m. then you might be like hauled up by the cops and yeah, that's a special measure that has been taken. And the bars, restaurants and the casinos are functioning at a 50% capacity. And apart from that, the vaccine availability, I don't think it's very positive in that side, on that note as well, because as far as I know from the people who live over here, there's a lack of supplies in medicines and vaccines. So yeah, that's the situation for COVID over here in Panjim. নমস্কাৰ মই এডভোকেট চাহিবা ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলৰ ফালৰ পৰা মই এডভোকেট চাহিবা যিখিনি আমাৰ টীম লৈ কাম কৰিছোঁ আমি সুন্দৰপুৰ বাইলেণ্ড 2ত আমি গোটেই অঞ্চলবোৰত চেনিটাইজেশ্যনৰ কাম দোকান পোহৰত শিকাইছোঁ আৰু লগতে মানুহে কেনেকৈ হাতটো ধুব লাগে ভালকৈ সেইটোও শিকাইছোঁ যোৱা ফেজতো শিকাইছোঁ এইবাৰ চব মানুহ এৱেৰ আৰু মই এতিয়া ভাল লাগিছে কি মানুহখিনি খুব সচেতন হৈ গ'ল এতিয়া কথা হ'ল ছেকেণ্ড ফেজ যেতিয়া আমি কৰোণা আমাৰ অঞ্চলত নাই বৰ্তমান তেনেকৈ আমি গম পোৱা নাই এতিয়া বৰ্তমান আমাৰ হ'ল মেইন কাম হ'ল দাৱা আৰু দোৱা চৰকাৰে যিখিনি কৰি আছে তেওঁৰ লগত সহযোগ কৰি আমি অদৰকাৰীকৈ ওলাই গৈ আমি মানে বহুত ভিৰ ভাৰাকাত যাব নালাগে আৰু সন্ধিয়া আমি যেতিয়া প্ৰে কৰোঁ একেলগে পৃথিৱীখন কানেক্ট কৰি যদি আমি প্ৰে কৰিব পাৰোঁ আমাৰ যেতিয়া আনচিন কৰোণাৰ লগত ফাইট হৈ আছে স্পিৰিচুৱেলিও আমি যেতিয়া একেলগে ফাইট কৰিম যেনেকৈ মুঠি বান্ধি দিলে 5টা হাতৰ আঙুলি একলগ কৰিলে বেছি জোৰ আহে ঠিক তেনেকৈ গোটেই ৱৰ্ল্ডক ইউনিভাৰ্চেল পিচ ফেডাৰেশ্যনে আমি এক কৰি পেলাই প্ৰে কৰি আছোঁ 7টা বাজিত আমাৰ ইউনিভাৰ্চেল পিচ ফেডাৰেশ্যনৰ সদায় মানে প্ৰাৰ্থনা 40 ডেজৰ কাৰণে হৈছে আপোনালোকে জইন কৰিব আৰু আমি ভাবিছোঁ আমি যেতিয়া এক হৈ যাম কৰোণা আমাৰ লগত হাৰিব থ্যাংক ইউ সো মাচ
মোৰ নাম শ্ৰী জুনমণি পাটৰ। মই অংগনবাড়ীৰ সহায়িকাভাৱে কৰ্মৰত। আৰু এখেত শ্ৰী পম্পিনা আৰু এখেত শ্ৰী বীণা পানী হিয়া। আমি মৰিগাঁও জিলাৰ চৰাবাহী অঞ্চলৰ বাসিন্দা। যিহেতু ৰাষ্ট্ৰত কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা ইতিমধ্যে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে, আমাৰ গাঁৱৰ কিছুসংখ্যক লোক আৰু আমি কৰোণা প্ৰতিষেধক গ্ৰহণ কৰিছোঁ। লগতে আপোনালোককো কৰোণা প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। হেল্ল', মোৰ নাম সাবিনা আৰু এয়া মোৰ হাজবেণ্ড ৰেজা। আমি USA মিনিয়াপলিছত থাকোঁ। আপোনালোকে সকলোৱে জানে কি এখন দেশত ক'ভিডৰ এফেক্ট খুব বেয়া ধৰণে হৈছিলে। দিছ কাণ্ট্ৰি চ ওৱান অফ দ্য হাইয়েষ্ট কেচেছ অফ ক'ভিড। চ' ফাৰ আমাৰ ইয়াতে 31 মিলিয়ন ক'ভিড কেচেছ আছে। তাৰ ভিতৰত about 5.8 lakhs মানুহৰ ডেথ হৈছে ক'ভিডৰ পৰা। চ' this country saw one of the highest rates of COVID. আৰু আমাৰ যিটো সময়ত ধৰক পিক হৈছিলে লাষ্ট নৱেম্বৰ ডিচেম্বৰ 2020 পিক ছিজনত আমাৰ ডেইলি কেচেছ ধৰক 2.5 লাখ বা 3 লাখ কেচেছৰ মাজত আমি দেখা পাইছিলোঁ। কিন্তু সেইটোতকৈ এতিয়া বহুতখিনি কমিছে। ইট ইজ এন ডিক্লাইনিং ট্ৰেণ্ড। যেতিয়া পিক হৈছিলে তেতিয়া 3 লাখ কেচেছ পাৰ ডেলৈকে গৈছিলে। তাৰ তুলনাত আজি এতিয়া 50,000 পৰা 60,000 ভিতৰত প্ৰত্যেক দিনে ইনফেকশ্যন ডিটেক্ট হৈ আছে। সেইটো ৰেট বহুত কম। এই ৰেটটো কম হোৱাৰ কাৰণ এই ক'ভিডৰ প্ৰট'কল ফ'ল' কৰা আৰু খুব হাই এক্সেলাৰেশ্যনত ভেকচিনেশ্যন হোৱা কাৰণে বুলি ভাবিছোঁ। ইতিমধ্যে over 200 million doses দিয়া গৈছে। আমেৰিকাৰ পপুলেশ্যন হৈছে 330 মিলিয়ন। তাৰে about 25 to 30% ফুলি ভেকচিনেটেড হৈছে এতিয়ালৈকে, আৰু ক্ল'জ টু 50% মানুহে এটলিষ্ট এটা ড'জ পাইছে। সেইকাৰণে এতিয়া কণ্ট্ৰল হৈছে বুলি ভাবিছোঁ। আৰু যিটো ৰেটত ভেকচিনেশ্যন হৈছে 2 পৰা 3 মিলিয়ন প্ৰত্যেক দিনেই ভেকচিনেশ্যন হৈছে, সেইটো ৰেটত আৰু 2 মাহমানৰ ভিতৰত গোটেইখিনি পপুলেশ্যন মেজৰিটি অফ দ্য পপুলেশ্যন ভেকচিনেশ্যন হৈ যাব বুলি ভাবিছোঁ। চ' সেইটো ৰেটত যদি হৈ থাকে তেতিয়া এই ভাইৰাছ কণ্ট্ৰল হ'ব লাগে। আৰু তাৰোপৰি যিখিনি প্ৰট'কল ফ'ল' কৰিব লাগে বেছিখিনি মানুহে প্ৰট'কল ফ'ল' কৰি আছে। স্কুলতো তেনেকেই যি ল'ৰা ছোৱালী গৈছে তেওঁলোকে প্ৰট'কল ফ'ল' কৰিছে। দোকান পোহাৰ বা ষ্ট'ৰত যিখিনি ফ'ল' কৰিব লগা হৈছে সেইখিনি মানুহখিনি মানুহে ফ'ল' কৰি আছে। আৰু তেনেকেই য'ত ঠিকখিনি প্ৰট'কল বেছিকৈ ফ'ল' কৰা নাই বা এই স্প্ৰিং ব্ৰেকত মানুহে যদি একলগ হৈছে, য'ত ভালকৈ সেই যিখিনি গভৰ্ণমেণ্টে কৰিব দিছে য'ত কৰা নাই, তাতেই এই ভাইৰাছটো আৰু বেছি আগবাঢ়িছে বা ইনফেকশ্যন বেছি হৈছে বুলি ভাবিছোঁ। Hi, myself Shanku Chakraborty, and I'm a resident of Republic of Ireland. Well, currently we are under level 5 restrictions, so that means that we are not allowed to go outside our home for more than 5 kilometers. And even if we do go out, we go only for essentials like groceries or maybe to the pharmacy or doctors. Only that kind of travel is allowed outside your home. Well, the situation here is not that great. People are scared, but yeah, people are taking the necessary steps, necessary precautions. They are maintaining, the social distancing while going to grocery stores. We, keep a 2-meter distance, and all those things are being followed. And yeah, the vaccination is going on. We have around 10% of the country vaccinated already, and since we are a population of around 50 lakh people, so probably 5 lakh have been vaccinated already, and it's going on steadily, and hopefully soon the vaccination process will be over. And yeah, I mean, the situation doesn't look good, but we are hopeful that we will one day be free from the virus and everything would be back to normal, or maybe this is the new normal. But yeah, we are really hopeful that we have a better days ahead. Thank you.
ले ले मास्क पिंधा रे रेला निकारा मास्क बिना बाहरे रास्ता बटे नी जावा इन्हें कर बात के ध्यान नहीं देवा कोरोना वायरस के खो लेकिन माफ नहीं करी अमीर गरीब बड़का छोटका माफ नहीं करी अरे मास्क बिना बाहरे रास्ता बटे नी जावा नी मन के बात अपन जीवन ने देवा অৱশেষত বন্ধু বান্ধৱীসকল আমি কোনো পৰিস্থিতিত কেতিয়াও নিৰাশ হ'ব নালাগিব উই শুড বি ভেৰি কনফিডেণ্ট এট অল টাইমছ আৰু ইয়াৰ কাৰণে আমাৰ মূল মন্ত্ৰ হৈছে নিজে আমি ব্যক্তিগতভাৱে আমি বৰ সজাগ হ'ব লাগিব সক্ৰিয় হ'ব লাগিব আৰু সামাজিকভাৱে আমি দায়বদ্ধতা ৰাখিব লাগিব আমি সমাজত সহযোগিতাৰ দ্বাৰা আমি কোভিডক যুঁজ দিব লাগিব ইন টু ফ্ৰণ্টছ ওৱান ইজ ইণ্ডিভিজুৱেলি বাই এক্টিভেটিং আৱাৰ এলাৰ্টনেছ এণ্ড নলেজ টু ফাইট এগেইনষ্ট হোৱাট এভাৰ মিউটেশ্যনছ কাম উইথ দিছ কোভিড এণ্ড অন দি আদাৰ হেণ্ড ফুল কোঅপাৰেশ্যন উইথ আদাৰ মেম্বাৰ্ছ অফ দ্য ছ'চাইটি টু চি that unitedly we fight this COVID virus and wipe it from this planet. If we want to make the world safe, every man will have to be safe. Jodi ei prithibikhon ami jodi safe kori rakhibo bicharu COVID mukto koribo khoju tetihale ami sabo lagibo প্ৰত্যেকজন ব্যক্তি যাতে কোভিড মুক্ত হ'ব পাৰে সেফ হ'ব পাৰে ঠিক আনহাতে ভাইস ভাৰ্সা ইফ উই ৱান্ট টু কিপ এভৰিবডি সেফ উইল হেভ টু সি দ্যাট দি এণ্টায়াৰ ৱৰ্ল্ড ইজ সেফ এতিয়া আমি সেই পৰ্যায়ত আহি পালোঁ আৰু সেইকাৰণে মই কৈছিলোঁ ইট ইজ এ ৱৰ্ল্ড ৱাৰ উই আৰ ফাইটিং বিটুইন দ্য হিউমেন ৰেচ এগেইনষ্ট COVID-19 আমি সবে মিলিজুলি যদি আমি সক্ৰিয় হৈ পেলাই যুঁজ দিওঁ কোভিডক নিশ্চয় আমি নাশ কৰিব পাৰিম ধন্যবাদ